নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। কংগ্ৰেছত প্ৰব্লেম কি জানেনে? কংগ্ৰেছৰ প্ৰব্লেম হ'লতো আপোনাৰ তেওঁলোকে অকল দেশ স্বাধীন কৰিব জানে, স্বাধীন কৰিছিলে কংগ্ৰেছৰ নেতৃত্বত, শাসন কৰিব জানে। স্বাধীন কৰিব জানিছিলে আৰু শাসন কৰিবলৈও জানে, কিন্তু বিৰোধীৰ ভূমিকাত তেওঁলোক কিন্তু একেবাৰেই পৰিপক্ক নহয়। সেইটো হ'ল কি কংগ্ৰেছৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা। যিটো সময়ত আপোনাৰ এই যে গৌৰৱ গগৈৰ পাকিস্তান লিংক বা কংগ্ৰেছৰ যিবিলাক জাবৰকেইটা আছে, জাবৰ যে আপোনাৰ বিজেপিলৈ গৈ আছে, সেইটো বিষয় নহয়। এই মুহূৰ্তত গোটেই অসম উত্তাল কৰি তুলিব লাগিছিলে APSC কেলেংকাৰী, যাৰ লগত মুখ্যমন্ত্ৰীৰ সম্পৰ্ক আছে বুলি সজাগ আৰু সচেতন মহলে দাবী কৰি আছে। কাৰণ আমাৰ ইয়াত APSCটো গম পাইছেই, আৰু এই ৰাকেশ পাল আৰু কিবা দাস আছিলে নহয়। মোৰোতো সেই আমিৰ খানৰ গজনী পিকচাৰৰ নিচিনা মই 15 মিনিট পিছত পাহৰি যাওঁ, কেতিয়াবা 5 মিনিট পিছত পাহৰি যাওঁ। সেইকাৰণে আমাৰ ছাবস্ক্ৰাইবাৰ্ছ আৰু ভিউৱাৰ্ছবিলাকক মই ৰিকুৱেষ্ট কৰিছোঁ, যদি মই ক'ৰবাত শ্লিপ কৰি দিওঁ তেতিয়াহ'লে আপোনালোকে প্লিজ কমেণ্ট বক্সত সেইটো মোক কমেণ্টছ লিখি দিব। এনেকুৱা আছিলে এই বিজেপিৰ ৰাজত্বকালত মধ্যপ্ৰদেশত এনেকুৱা এটা ছাৰ্ভিচ কমিশ্যনাৰে আপোনাৰ ব্যাপক ঘোটালা, একদম গোটেই দেশ কঁপোৱা। আৰু এতিয়া যোনটো শেহতীয়াকৈ অসমত APSC কেলেংকাৰী যোনটো হৈছে, এইটো কিন্তু অসম কঁপোৱা এটা বিষয়। কিন্তু আমাৰ সেই গৌৰৱহঁতে বেলেগ টেনশ্যন লৈছে। গোটেই পাকিস্তান লিংক, কোন জাবৰকেইটা আপোনাৰ বিজেপিলৈ গ'ল, কোন জাবৰকেইটা যাবলৈ আছে, কোনো দৰকাৰ নাইকিয়া। ব্যাপক এই যে ঘোটালা, এইটো বহুত ডাঙৰ ঘোটালা আপোনাৰ। কাৰণ আমি যোনটো শুনিছোঁ, অখিল গগৈ কোৱা মতে, দাবী কৰা মতে, যে হিমন্ত বিশ্ব শৰ্মা তেওঁৰ যি মন পচন্দৰ যে মানুহ, য'ৰ পৰা বিভিন্ন লেনদেন হৈছে বা তেওঁলোকৰ নামটো সেইটো লিষ্টত অহা নাই। আৰু APSC এনেকুৱা এটা ইণ্টাৰেষ্টিং বস্তু নহয়, APSC বহু বছৰ আগৰ পৰাই আপোনাৰ যিবিলাক তথাকথিত জাতীয় সংগঠন আছে নহয়, তেওঁলোকৰ কোটা আছে। জানেনে আপোনালোকে? জাতীয় সংগঠনৰ কোটা আমাৰ ৰাষ্ট্ৰীয় নেতাৰ আছে, আঞ্চলিক নেতাৰো আছে, কোটা থাকে। তাৰ পিছত যদি আপুনি উত্তীৰ্ণ হোৱা ইমান মামুলি বস্তু নহয়। তো ৰাকেশ পালৰ কেছটোতো গম পায়। তো ৰাকেশ পালো যেতিয়া ৰেহাই জেলৰ পৰা ওলালে, তেওঁ কবিতা ক'বলৈ ষ্টাৰ্ট কৰিলে। এতিয়া অতদিনে আপোনাৰ হেৰিয়ে কবিতা কৰি আছিলে, যোনটো ভূমিকা কৰিব লাগিছিলে আমাৰ ভূপেন বৰা, তেওঁতো কবিতা কৰিছিলে নহয়, কবিতা লিখিছিলে, কৈছিলে। এতিয়া বিজেপিলৈ গ'ল, যাবলৈ ওলাইছে, তাত গৈ কি কবিতা কৰে সেইটো চাব লগা কথা। এই ডিজিটেল ইণ্ডিয়াত ইমান কাঢ়া তেওঁ যোনটো দাবী কৰিছে যে যোৱা 75 বছৰত নিকা কোনো ধৰণৰ নিযুক্তি, দুৰ্নীতিমুক্ত নিযুক্তি হোৱা নাই। ইয়াৰ অৰ্থটো হ'ল একেবাৰে গোপীনাথ বৰদলৈৰ পৰা আৰম্ভ কৰি সৰ্বানন্দ সোণোৱাললৈকে গোটেই সময়ছোৱাত প্ৰতিটা এপইণ্টমেণ্টত দুৰ্নীতি হৈছে। শিক্ষকৰ ক্ষেত্ৰত দুৰ্নীতি বাগেৰা বাগেৰা আছেই। তেওঁৰ সময়ত কিন্তু হোৱা নাই। এতিয়া এই যে 10 মিনিট পিছত এইটো ৱেবছাইটত দিয়াৰ পিছত 10 মিনিট পিছত কিয় গাইব হ'ব লাগে? য'ত ডিজিটেল ইণ্ডিয়া, বিকশিত ভাৰত, বিকশিত অসম, ইমান ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মুখ্যমন্ত্ৰী আমাৰ অসমতে আছে। অসমত থকাৰ পিছতো APSCত এনেকুৱা ঘটনা কেনেকৈ হ'ব পাৰে? আৰু এই বিষয়টোক লৈ অসমতো গ'ল, আৰু অসমৰ অসমীয়া গৈছে, বেয়া নাপাব দেই, শুনাত বৰ বেয়া লাগে, গৈছে আপোনালোকে আপোনালোকৰ নিজৰ ফিলিংছটো এনেকুৱা হৈছে যে ভাৰমে যা, মোৰ মাইকী গহনা চহনা পিন্ধিব লাগে, ল'ৰাক বাইক দিব লাগে, গাড়ী দিব লাগে, মই ফূৰ্তি কৰিব লাগে, বেংক বেলেঞ্চ হ'ব লাগে, ডেটছ অল। আৰু কোনো মতলবে নাই। ইয়াত দল সংগঠনটো ক'বলৈ নাই কি কৰি আছে, নিজক জাতিক নিজক হেৰিক বৰবাদ কৰি আছে। ইয়াৰ আৰু শ্বৰ্টকাটত ইয়াতকৈ আৰু বেছি বিশ্লেষণ মই কৰাৰ কোনো গুৰুত্ব বিচাৰি পোৱা নাই। ডেফিনেটলি তেওঁলোকৰ মন পচন্দতে হোৱা নাই, কোনোবা বাদ গ'ল, শুনিছোঁ, নাজানো দেই, আমাৰ হাতত পুৰা আমি কিছু চ'ৰ্চৰ পৰা শুনিছোঁ যে এই যে 6 জনগোষ্ঠী যে আছে, 6 জনগোষ্ঠীকো সন্তুষ্ট কৰে। কাৰণ জনজাতিকৰণৰ নামতো ভেলকিবাজি হ'ল, সেইটো আপোনালোকে গম পায়। আৰু সেই যে জনগোষ্ঠী সংগঠন, তেওঁলোকেতো
অসমৰ ৰাইজৰ লগত ভেলকিবাজি কৰি আছে, তেওঁলোকে মনে মনে বহি আছে, তেওঁলোক নাজানে কি? চব জানে। এই জনগোষ্ঠী সংগঠনৰো নেতা আছে ইয়াত, তেওঁলোকৰো কোটা আছে। তো সেই কোটা মতে আমি শুনিছোঁ, ইয়াৰ মানে হেৰিটো আমি দাবী কৰা নাই যে তেওঁলোকৰ কোটাটো লাগি কিবা কিবি 19-20 নহয় 15-20 হৈ গ'ল। 19-20 হ'লেতো বাৰু ঠিক আছে, এইটো কেতিয়া সলনি নহয়, 15-20 কিবা খেলি মেলি হ'ল। তো গতিকে জনজাতিকৰণ হোৱা নাই। যদি আমাৰ কোটাটো নিদিয়ে তেতিয়াতো মহা ঝামেলা। সেইকাৰণে এই বস্তুটোক আঁতৰাই লোৱা হ'ল। গতিকে ইয়াত CBI ED ফিডি নহয়, দিছ ইজ এ ৰং প্ৰচিডিউৰ। CBIক লওক, কিন্তু গোটেই এনকুৱাৰী বিষয়টোক মানে সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছক দি তেখেতৰ তত্ত্বাৱধানত CBI দিয়ক, ED দিয়ক, যাক খুজি দিয়ক আপোনালোকে, সেই বস্তুটো এটা এনকুৱাৰী হ'ব লাগে। আৰু এই বিষয়টোক গৌৰৱ গগৈ কমচে কম অসমত পূৰা উত্তাল কৰি উঠাব লাগে। আৰু ৰাহুল গান্ধীৰ ডিউটি হ'ল যে তেওঁলোকে কৈ থাকে নহয়, চব নিকা, চব স্বচ্ছ, কোনো কৰাপশ্যন নাই, পাৰ্লামেণ্টত নেশ্যনেল লেভেলত কৰিব লাগে, তেতিয়া হয়তো কংগ্ৰেছ উদ্ধাৰ হ'ব। নহ'লে কিন্তু কংগ্ৰেছ বাবাজীকে ঠল্লু। গৌৰৱ গগৈ ডাঙৰীয়া, আপুনি যিমানে হুলস্থুল কৰি থাকক কোনো কাম নাই, দিছ ইজ দ্য বেষ্ট অপৰচুনিটি। নহ'লে কিহৰ ঘণ্টা আপুনি ভৱিষ্যতে মুখ্যমন্ত্ৰী হ'ব? যিজন মানুহ ভাল অপজিশ্যন লিডাৰ হ'ব নোৱাৰে, অপজিশ্যনক নেতৃত্ব দিব নোৱাৰে, আপুনি ভৱিষ্যতে অসমৰ মুখ্যমন্ত্ৰী হ'লে কি অসম সুৰক্ষিত থাকিব নেকি? গতিকে এইটো এটা সুবৰ্ণ সুযোগ। কথা এটা আছে যে ভগৱানে যি কৰে ভালৰ কাৰণে কৰে। ভাল এটা সুযোগ দিছে আপোনাক, ভালকৈ কাণ চলিয়াত চৰ দিয়ক এই যিবিলাক ইমান দামভালি মাৰি আছে। গতিকে আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কমেণ্টছ। হয়, আপোনালোক কিন্তু প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰি। বহুত জবৰদস্ত আপোনালোকে কৃপণালী কৰি আছে, ছাবস্ক্ৰাইব কৰিছে, নিজে ছাবস্ক্ৰাইব কৰিছে, আৰু বাবা আৰু 10টা কওক না ছাবস্ক্ৰাইব কৰিবলৈ। ভালতো আমিতো সজাগতাটো আনিব বিচাৰিছোঁ নহয়। এই মুহূৰ্তলৈকে কোনো ষ্ট্ৰং ডিবেট আছে নেকি? আমাৰ টিভি চেনেলবিলাকত নাই নহয়। কি ভূপেন বৰাক লৈ লাগি আছে? আমি ভূপেন বৰাৰ ওপৰতো কোনো টেনশ্যন নল'ব, আমি সকলো ধৰণৰ কৰিম। তো এই বস্তুটো অলপ গাপ দি থোৱা হৈছে জানি শুনি, কিন্তু এই বস্তুটোকে আমি উত্থাপিত কৰিছোঁ। গতিকে এই বিষয়টোক আপোনালোকে কিন্তু ভিডিঅ' শ্বেয়াৰ কৰাটো আপোনালোকৰ কৰ্তব্য বুলি ভাবোঁ। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।